আপোনালোকৰ মাজৰ কেইবাজনেও মোক সুধি আছে যে দাদা বোকাত অনুশীলন কেনেকৈ কৰিম, আৰু এতিয়া যিহেতু বৰষুণৰ বতৰ, মই এতিয়া ভিডিঅ' বনাই থাকোঁতেও বৰষুণ অকণমান দিয়ে আছে, আৰু এনেকুৱা সময়ত অনুশীলন কেনেকৈ কৰিব যিহেতু ফিল্ডবিলাক একেবাৰে বেয়া হৈ গৈছে। আৰু এতিয়া চাওক, প্ৰথম কথা হৈছে যে কি বোকাত অনুশীলন কৰিবলৈ হ'লে আকৌ বেলেগকৈ চিডিউল নাই। এনেকুৱা চিডিউল নাই যে যিটো আমি বোকাত কৰিব পাৰি। বোকাত পিছলটো খাবই, শ্লিপ মাৰিবই, সেইটো নৰ্মেল কথা। সেইকাৰণে কি কৰিব লাগিব, আমি যিবিলাক আপোনালোকে ট্ৰেইনিং চিডিউল মই যিখিনি দি গ'লো, তো সেইখিনি যদি আপোনালোকে ফ'ল' কৰি আছে সেইখিনিকে অলপমান চেঞ্জ কৰি দিব লাগিব। এতিয়া চেঞ্জ মানে কি? চেঞ্জ মানে এনেকুৱা নহয় যে আপোনালোকে সেইদিনা যিটো ৰানিং আছে সেইটো নকৰি একেবাৰেই বেলেগ কৰিব, তেনেকুৱা ধৰণৰ নহয়। তাত অলপমান সাল সলনি কৰি দিলেই হ'ল। বোকাত কি হ'ব, এতিয়া আপোনালোকে জানে যে বোকাত আপোনালোকে স্পীডত দৌৰিব নোৱাৰে। মেইন কথা কি, বোকাত দৌৰাৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে যে আপোনালোকে স্পীডত ৰানিং কৰিব নোৱাৰে। স্পীডত দৌৰিবলৈ ল'লে আপোনালোকে শ্লিপ কৰে, তো সেইটোৱে হৈছে ডাঙৰ সমস্যা। কিন্তু লাহে লাহে যদি দৌৰিব লগা হয় তেতিয়াও সমস্যা হয়, কিন্তু তথাপিও লাহে লাহে দৌৰিব পৰা যায়। কিন্তু স্পীডত ৰানিং কৰিলে কি হয়, গ্ৰিপ একেবাৰে নাপায়, সেইকাৰণে শ্লিপ কৰে আৰু আপোনালোকৰ কি হয়, ৰানিং কৰাত প্ৰব্লেম হয়। আৰু লগতে কি হয়, ইঞ্জুৰি হোৱাৰ চান্সো বেছি থাকে। সেইকাৰণে এনেকুৱা সময়ত কি কৰিব আপোনালোকে, যিকেইদিন আপোনালোকৰ লং আছে, এতিয়া মই কোনোবা দিনা আপোনালোকৰ ল'ৰাৰ 7 কিলোমিটাৰ দিছিলোঁ বা 8 কিলোমিটাৰ দিছিলোঁ, সেইটো আপোনালোকে ৰাস্তাটো কৰিব পাৰে, কিছুমানে ফিল্ডত কৰে, তো ফিল্ডতো কৰিব পাৰে। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে, আৰু ফিল্ডতো খালী ভৰিৰে কৰিব লাগিব। জোতা পিন্ধিটো যিহেতু কৰিব নোৱাৰিব বোকা থাকিলে, চ' সেইকাৰণে ফিল্ডত যদি কৰিছে খালী ভৰিৰে কৰিব পাৰে। আৰু লগতে যিকেইদিন ৰেপিটেশ্যন বিলাক আছিলে, যেনেকৈ আপোনালোকক মই দিছিলোঁ যে 1 কিলোমিটাৰ 4টা বা 5টা কৰিবলৈ, তো সেই কি কৰিব, যিকেইদিন ৰেপিটেশ্যন বিলাক আছে এতিয়া সেইকেইদিনৰ সেই গোটেইখিনি ডিষ্টেঞ্চ একেলগ কৰি দিব। যেনেকৈ মই আপোনালোকক দিছিলোঁ যে 5টা 1 কিলোমিটাৰ দিছিলোঁ, তো 5টা 1 কিলোমিটাৰ মিলাই আপোনালোকে 5 কিলোমিটাৰ কৰি ল'ব। তো ডাইৰেক্টলি 5 কিলোমিটাৰ ৰানিং কৰিব। তেতিয়া কি হয়, এটা 1 কিলোমিটাৰ কৰিবলৈ আপোনালোকে বেছি স্পীড যাবলগীয়া হয়। কিন্তু যেতিয়া আপোনালোকে 5 কিলোমিটাৰ যাব কণ্টিনিউ, তেতিয়া হয়তো বহুত বেছি স্পীড দিব লগা নহয়, সিমানখিনি স্পীডৰ প্ৰয়োজন নহয়। সেইকাৰণে তেতিয়া আপোনালোকৰ সমস্যা নহয়। চ' তেনেকৈ আপোনালোকে মিলাই ল'ব যে যিদিনা 1 কিলোমিটাৰ 5টা আছে, সেই 1 কিলোমিটাৰকৈ ৰেপিটেশ্যন নকৰি পেলাই গোটেইখিনি মিলাই পেলাই আপোনালোকে 5 কিলোমিটাৰ কৰিব। কিন্তু সেইটো সদায় কাৰণে নহয়। যদি ফিল্ড ভাল হৈ গৈছে, বোকা যদি নাইকিয়া হৈছে, আৰু আপোনালোকে যদি স্পীডত ৰানিং কৰিব পৰা হৈছে, তেনেহ'লে আকৌ 1 কিলোমিটাৰকৈ কৰিব। কিন্তু যিকেইদিন পৰা নাই, একেবাৰে সমস্যা হৈছে আৰু স্পীড দৌৰিব নোৱাৰিছে, সেইকেইদিনত আপোনালোকে তেনেকৈ মিলাই দিব। আৰু লগতে আছিলে 400 মিটাৰ আছিলে, 400 মিটাৰ 200 মিটাৰ, এইবিলাকতো স্প্ৰিণ্ট ৰানিং আপোনালোকে একেবাৰে কৰিব নোৱাৰিব। আৰু যদি আপোনালোকৰ স্পাইক আছে, যিটো আপোনালোকে গম পাইছে, যিটো গজাল নিচিনা তলত থাকে, সৰু সৰু পিন থাকে, চ' তেনেকুৱা যদি আপোনালোকৰ স্পাইক আছে, তেনেহ'লে স্পাইক দি ৰানিং কৰিব পাৰে, কোনো প্ৰব্লেম নাই। চ' কাৰণ স্পাইক দি আমাৰ কি হয়, শ্লিপ নকৰে, যথেষ্টখিনি আপোনালোকে বাচি থাকিব পাৰিব। আৰু বিশেষকৈ স্পাইক দি ৰানিং কৰিলেও চাব, কাৰণ বোকাত যদি অলপমান ভৰি ইফাল সিফাল হয় বা শ্লিপ কৰিবলৈ হ'লে ইঞ্জুৰি হোৱাৰ চান্স থাকে, সেইকাৰণে সেইখিনি অলপমান নিজে ছেফ হৈ থাকিব। চ' যদি স্পাইক আছে, স্পাইক দি ৰানিং কৰিব পাৰে। যদি আপোনালোকৰ স্পাইক নাই, তেনেহ'লে কি কৰিব, আকৌ সেই গোটেইখিনি ৰানিং একেলগ কৰি দিব। এতিয়া 400 মিটাৰ দিছিলোঁ মই, 4টা যেনেকৈ আছিল, আৰু লগতে 200 মিটাৰ আছিলে 6টা, সেই গোটেইখিনি মিলাই যিমানটো ডিষ্টেঞ্চ হৈছে, ডাইৰেক্টলি সেই ডিষ্টেঞ্চটো আপোনালোকে এটা স্পীডতে কমপ্লিট কৰিব চাব। যিমানটো স্পীড পাৰিছে বোকাত, বহুত স্পীডটো আপোনালোকে নোৱাৰিব, কিন্তু যিমানটোলৈকে পাৰিছে সেই গোটেই ডিষ্টেঞ্চটো মিলাই একেলগে কৰিবলৈ চেষ্টা কৰিব। আৰু লগতে কি কৰিব আপোনালোকে, যিমানখিনি পাৰে চাব, বোকাত আপোনালোকে লং ৰানিংখিনি মিছ নকৰিব, কাৰণ সেইখিনিয়ে মেইন বোকাত, আৰু বেলেগটো উপায় নাই, স্পীড ট্ৰেইনিং যিহেতু কৰিব নোৱাৰি। সেইকাৰণে আপোনালোকে লং ৰানিংখিনি একেবাৰে মিছ নকৰিব, সেইখিনি কিন্তু কৰি থাকিব। কাৰণ কি হয়, যদি আপোনালোকৰ ষ্টেমিনাটো থাকে, তেতিয়া স্পীডটো আহোঁতে আপোনালোকৰ বহুত সময় নালাগিব। কিন্তু একেবাৰে যদি এৰ খাই যায়, ষ্টেমিনা যদি শেষ হৈ যায়, তেনেহ'লে কিন্তু স্পীড আহিবলৈ বহুত সময় লাগি যাব। চ' এনেদৰে আপোনালোকে মিলাই লৈ বোকাত অনুশীলন কৰিব পাৰে, কোনো সমস্যাৰ কথা নাই। আৰু তাৰ কাৰণে চিডিউল একেবাৰে সলাই দিব নালাগে, একেবাৰে সলাই দি একো লাভ নাই। বোকাত দৌৰিবলৈ বুলি বেলেগ চিডিউল নাথাকে, একেই থাকে। চ' খালি আমি কি কৰিব লাগিব, যিখিনি শ্বৰ্ট ডিষ্টেঞ্চ আছে সেইখিনি একেলগ কৰি আমি লং হিচাপতে দৌৰিব লাগিব। আৰু ডেইলি ৰাস্তাটো নদৌৰিব, মই সেইটো আপোনালোকক ৰিকমেণ্ড নকৰোঁ। ডেইলি যদি পকা ৰাস্তাত দৌৰে, তেতিয়া কি হ'ব, আপোনালোকৰ নি প্ৰব্লেম হ'ব পাৰে, আৰু যিকোনো জইণ্টৰ বিষ হ'ব পাৰে। সেইকাৰণে বহুত বেছিও ৰাস্তাত কৰাটো ভাল নহয়। মাজে সময়ে কৰিব, মাজে সময়ে ফিল্ডতো কৰিব, কাৰণ যিহেতু ইণ্টাৰভিউবিলাক ফিল্ডতে হ'ব। আৰু আপোনালোকৰ যদি ইণ্টাৰভিউবিলাক যদি বৰষুণৰ সময়ত হয়, তেনেহ'লে বোকাতেই দৌৰিব লাগিব, কোনো উপায় নাই। সেইকাৰণে বোকাত আমাৰ অভ্যাস থকাটো যথেষ্ট প্ৰয়োজন আছে। সেইকাৰণে আপোনালোকে যিমানখিনি পাৰে চাব, ফিল্ডতে কৰিবলৈ চেষ্টা কৰিব। বোকা থাকিলেও উপায় নাই, তেনেকৈ কৰিব লাগিব। আৰু চাব যাতে বোকাত শ্লিপ কৰি আপোনালোকৰ যাতে ইঞ্জুৰি নহয়, সেইটোৰ পৰা আপোনালোকে বাচি থাকিব। চ' বোকাত কেনেকৈ ৰানিং কৰিব লাগে আপোনালোকে এতিয়া নিশ্চয় গম পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।